হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ মুগ দাইল আৰু পটলৰ এটা টেষ্টি ৰেচিপি। খাবলৈ বহুত টেষ্টি হয়। মই মুগ দাইলখিনি প্ৰথমতে অলপ ভাজি লৈছোঁ শুকান কেৰাহীত আৰু পানীৰে তিয়াই থৈ দিছোঁ। এতিয়া পটলকেইটা ৰুকি লৈছোঁ আৰু টুকুৰা কৰি লৈছোঁ। এতিয়া কেৰাহীত অকণমান তেল দি ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ। এতিয়া সেই কেৰাহীতে গৰম মছলা অলপমান, জলকীয়া আৰু দুটা তেজপাত দি অলপ ভাজি লৈছোঁ আৰু এতিয়া পিঁয়াজ দি দিছোঁ আৰু অলপ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া আদা নহৰু পেষ্ট দি আকৌ পুনৰ অলপ ভাজি লৈছোঁ। এতিয়া জোখমতে নিমখ দিছোঁ, হালধি দিছোঁ, জিৰাৰ গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু গৰম মছলাৰ গুড়ি দি মছলাখিনি ভালদৰে ভাজি লৈছোঁ আৰু অকণমান পানী দি আৰু অলপ ভাজি লৈছোঁ। মছলাখিনি 2-3 মিনিট ভাজি লৈছোঁ। লৈ এতিয়া মুগ দাইলখিনি ধুই ঢালি দিছোঁ আৰু অলপ ভালদৰে লৰাই দিছোঁ। এতিয়া ডাঙৰ কাপেৰে 1 কাপ পানী দিছোঁ, দি ভালদৰে লৰাই ঢাকন মাৰি দিছোঁ। এতিয়া আকৌ পুনৰ লৰাই দিছোঁ, যিহেতু দালিখিনি সিজিব লাগিব। দালি প্ৰায় সিজিলেই এতিয়া ভাজি থোৱা পটলকেইটাও দি ভালদৰে লৰাই দিছোঁ। এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয়। আৰু ডাঙৰ কাপেৰে 1 কাপ 2 কাপ পানী দিছোঁ, দি ভালদৰে লৰাই দিছোঁ। পটলখিনি ডুব যোৱাকৈ পানী দিয়া হৈছে। এতিয়া আকৌ পুনৰ ঢাকন মাৰি দিছোঁ, উতল অহালৈ বাট চালোঁ। এতিয়া যিহেতু উতল আহিলেই আৰু তৰকাৰীও প্ৰায় হৈছেই, দেখিছানে? তৰকাৰীটো দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও ঠিক তেনেকুৱাই টেষ্টি হৈছে। এবাৰ ট্ৰাই কৰি চাব।